আজি আমাৰ ফলপুৰত এই ৰাস্তাৰ মুখতে আপোনাৰ সোণালী কাছ এটা আমাৰ সঞ্জীৱ আগৰৱালাই মানে বস্তু পায় আৰু লগতে আমাৰ ফালৰ পৰা বা আমি আহি এই কাছটোক সামূহিকভাৱে আহি আমাৰ আজি কলাক্ষেত্ৰত মানে গতাই দিবলৈ আহিলোঁ আৰু তেওঁক ইতিমধ্যে আমি সসন্মানেৰে এই কাছটোক আমি মানে পানীত বিসৰ্জন দি তেওঁৰ আমি সুমংগল কামনা কৰিলোঁ আৰু তেওঁ আমাক সুমংগল কামনা কৰিলে আৰু সেই অৰ্থে আমি এটা পশু পক্ষী বা যিটো আমাৰ সম্পদ এই সম্পদক আমি সুৰক্ষা দিয়া হৈছে আৰু এই সুৰক্ষাটো যাতে অন্য মানুহে যাতে সুৰক্ষিত কৰিবৰ কাৰণে পশু পক্ষী বা আমাৰ যিখিনি সম্পদ এইখিনি যাতে সদায় সুৰক্ষিত কৰিব পৰা যায় এই ক্ষেত্ৰত আমি সকলোৱে মানে অতি গুৰুত্ব সহকাৰে অৱগত হ'ব লাগে, জ্ঞাতও হ'ব লাগে আৰু চিন্তাধাৰাটো ৰাখিব লাগে। আজি মানে আবেলি প্ৰায় 3:30মান বজাত আমাৰ ঘৰৰ সন্মুখতে এটা সোণালী কাছ নিজে নিজে ৰাস্তাৰ সন্মুখত ওলাই দিলত আমি কাছটো ধৰি নি আমি এই মাধৱদেৱ কলাক্ষেত্ৰত আমি বিসৰ্জন দিছোঁ। এৰি দিয়া হৈছে।